নমস্কাৰ মেথছ কেপিকে চেনেলত আপোনাক স্বাগতম জনাইছো আৰু আজি আমি ক্লাছ 10 ৰ বিশেষকৈ আমি যেটো R5 আছে পুনৰ আলোচনা আমি R5 ৰ যে অনুশীলনী আছে তাৰ মাজত আমি আজি আগবাঢ়িম এটা কথা আমি প্ৰত্যেকৰে মন কৰা উচিত আমি জীৱনটো কিছুমান সংকল্পৰে বা কিছুমান আমি ঐতিহ্য বা কিছুমান বস্তু প্ল্যানিংৰ দ্বাৰা আমি আগবাঢ়িব লাগে এই ধৰক আপোনালোকে চাগে ভাবিছে যে এটা মই এটা ছবি আঁকিছো এটো কি ছবি আঁকিছো একো বুজি পোৱা নাই চাগে হয়নে ময়ো বুজি পোৱা নাই একো অসুবিধা নাই এই কথাটো চাক আমাৰ জীৱনটো এনেকুৱা ধৰণৰ কিন্তু আমি এনেকুৱা পাক চক্ৰৰ সময় গৈ আছো আমি পাকত সময় গৈ থাকাৰ পিছত এনেকুৱা পইণ্ট আহিব যত আমি কি কৰিব পাৰো আমি তাক নিজৰ জীৱনটো আমি ষ্ট্ৰেট কৰিব পাৰো আমি তাক আগুৱাই লৈ যাব পাৰিম আপোনালোকে প্ৰত্যেকৰে ভাবিবচোন এনেকুৱা দিন আহক যে এই বহাগৰ মাহৰ আজি দিনটো পাই হওক যে মোৰ জীৱনৰ প্ৰত্যেকটো বস্তু টাৰ্নিং পইণ্টটো মোৰ আজিৰ পৰা ষ্টেট লাইন হৈ আহে সব আপোনালোকে নিজে এই ছবিখিনি ধৰিব পৰা নাছিল লাগে কি আঁকিছো কিন্তু এই পইণ্টত অহাৰ পিছত যেতিয়া মই ষ্টেট লাইন আঁকিছো আপোনালোকে ক'বলৈ বাধ্য যে এটা কাৰণ হৈছে ঠিক একেদৰে আমাৰ জীৱনটো আগলৈকে যোৱাকালিলৈকে কি আছিল আমি বাদ দিওঁ আজিৰ পৰা আমি যদি নিজকে এটা ষ্টেবল কৰিব পাৰো তেনেহলে আমাৰ যেটো গোল আছে বা আমাৰ যেটো এন্ডিং পইণ্ট আছে আমাৰ এন্ডিং পইণ্টটো চেঞ্জ হ'ব আৰু প্ৰত্যেকৰে সংকল্প লোৱা উচিত যে মোৰ জীৱনত মই কি কৰিম সেই জীৱন কৰিম কি সেই মনোভাৱটো আগত লৈ পেলাই আমি নিজকে আজি কি কৰিলে মোৰ জীৱনৰ সেই এন্ডিং পইণ্টটো মই সেইকণ উপনীত হ'ব পাৰিম তাক আমি চিন্তা কৰিব লাগে আৰু চিন্তা কৰি আগবাঢ়িব পাৰিলে আমি আগুৱাই যাব পাৰিম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আহক আজি আমি আমাৰ যেটো R5 আছে আমি R5 অৰ ক্লাছটো মাজলৈ আমি আগবাঢ়ো R5 কি আছে চাব আমি প্ৰত্যেকটো বস্তুৰ উৎপাদক বিশ্লেষণ আমি কৰিব পাৰো উৎপাদক মানে কি হৈছে যে সেই সংখ্যাটো কি সংখ্যাৰে মাল্টিপ্লাই কৰিলে আমি সেই সংখ্যাটো পাম তাৰ কিছুমান সংখ্যাকে আমি কি বুলি কওঁ সেই সংখ্যাটো উৎপাদক বুলি কওঁ এই ধৰক 6 উৎপাদক কি হ'ব পাৰে 1 ৰ লগত 6 পূৰণ কৰিব পাৰো হয় না কথাটো এটা চাব 6 বুলি কোৱা লগে লগে আমি যদি 6 বুলি কওঁ যে 1 * 6 হৈছে তে 6 উৎপাদক হৈছে 1 * 6 বা আমি কি বুলি কওঁ আমি 2 * 3 বুলি ক'ব পাৰো এটা কথা সদায় মন কৰিব লাগিব যে যিকোনো সংখ্যাৰ উৎপাদকটো সেইটো সংখ্যাতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে মানে 6 যেতিয়া আছে 6তকৈ ডাঙৰ নোলায় আৰু 1তকৈ কেতিয়াও সৰু নোলায় হয় না কথাটো তে আমি উৎপাদকখিনি আমি কৰিব পাৰো তেনেকৈ আৰু এইখিনিকে আমি কি বুলি কওঁ আমি উৎপাদক বুলি কওঁ আৰু এটা কথা মন কৰিব লাগিব আমি 1 টো হৈছে সকলো সংখ্যাৰ উৎপাদক আপোনাৰ মোৰ উৎপাদক ধৰক এটা মোৰ নাম ভাস্কৰ মোৰ উৎপাদক কি হ'ব 1 * ভাস্কৰ মানে কি ভাস্কৰ এই 1 টো প্ৰত্যেকটো সংখ্যাৰে বা প্ৰত্যেকটো নম্বৰে যিকোনো এটা বস্তুৰে কি হৈ যাব তাৰ উৎপাদক ঠিক আছে তে আমি উৎপাদক বুলি ক'লে আমি কি বুজি পাম এতিয়া যে যিকোনো সংখ্যাৰ এটা সাধাৰণ উৎপাদক কি হয় 1 হয় এই 1 নম্বৰ পইণ্ট দুই নম্বৰটো কি আছে প্ৰতিটো সংখ্যাৰে সংখ্যাটো এটা উৎপাদক হয় প্ৰতিটো সংখ্যা যে এটা 6 তাত নিজে 6 আছে নে নাই আছে তে 6 টো প্ৰত্যেকটো সংখ্যাৰ এটা উৎপাদক হ'ব ধৰক এটা 7 বুলি কওঁ তে 7 টো সংখ্যাটো উৎপাদক হ'ব 100 বুলি ক'লে 100 টো সেইটো সংখ্যাৰ উৎপাদক হ'ব মানে যিটো সংখ্যা দিয়া থাকিব সেইটো সংখ্যাৰ উৎপাদক কি হ'ব 1 আৰু সি নিজে হ'বই ঠিক আছে আমি ক্লিয়াৰ আছে বাকিবোৰ আমি 2 3 হওক বা যিকোনো আদাৰ্স নাম্বাৰ পাব পাৰো কি কথাটো কি আমি সিম্পল কথাটো কি যে আমি 1 পামেই বা সেই সংখ্যাটো আমি পামেই ঠিক আছে নেক্সট পইণ্টটো কি দিছে চাব সংখ্যাটো এটা প্ৰতিটো উৎপাদকে সংখ্যাটো সঠিক ভাজক মানে সংখ্যাটো হৰণ যাব ন এই বস্তুটো মানে আপোনালোকে মন কৰি চাবচোন বাৰু উৎপাদক বিশ্লেষণ যেটো আমাৰ পোৰশন আছে এই যে 1 2 3 4 5 এনেকৈ আমাৰ পইণ্ট দিয়া হৈ আছে এই পইণ্টখিনি আমি ভালদৰে পঢ়ি চামচোন আগতে আমি কৰিছোই এবাৰ চাবচোন বুজি পাই যাব ঠিক আছে তে এতিয়া আমি ডাইৰেক্ট কি কৰো আমাৰ অনুশীলনীৰ মাজত আমি আগবাঢ়ো অনুশীলনী R5 ত কি দি আছে আমি চাওঁ ঠিক আছে প্ৰথম কোৱেশ্চনটো কি দিছে চাব প্ৰথম কোৱেশ্চনটো দিছে যে সাধাৰণ উৎপাদক উলিয়াব দিছে সাধাৰণ উৎপাদক মানে কি হয় বস্তুটো যে আমি এটা সংখ্যা সেই সংখ্যাটো আনটো সংখ্যাৰ লগত কি মিল আছে তে হেতু হ'ব পাৰে তাৰ উৎপাদক ঠিক আছে এটা চাবচোন 1 ৰ 1 টো চাব 1 নম্বৰৰ 1 টো তে কি দিয়া আছে চাব 14pq দিয়া আছে আৰু এফালে কি দিয়া আছে 28p² দিয়া হৈ আছে ওকে এটা যদি মই এটো চাবলৈ যাওঁ তে এটো চাবলৈ গলে যে চাবচোন মেইন কথাটো হল উৎপাদক মানে হৈছে যে সেইকিটা সংখ্যা কি নাম্বাৰ দি মাল্টিপ্লাই কৰিলে সেইকিটা সংখ্যা পাব পাৰি এটা সিম্পল কথাটো চাব কি হ'বগৈ 2 * 7 * p * q ওকে নেক্সট কি লিখিব পাৰো মই 2 *
2 into 7 into p into q into q ঠিক আছে কিহৰ কাৰণে মানে চাওক p স্কয়াৰ আছে নে নাই দুটা p লৈছো q স্কয়াৰ আছে নাই দুটা q লৈছো হৈ গল এটা মোক খুলিছে সাধাৰণ উৎপাদক মই খাউ বুলি লিখিছো কি হবগে সাধাৰণ উৎপাদক এটা সাধাৰণ উৎপাদক বুলি কলে কি হবগে চাও যে কমন কি আছে 2 আছে মিলি আছে না বস্তুটো সো 2 পূৰণ খাৰ আছে কি হবগে 7 p আছে p এটা আছে p আৰু q আছে q এ হ'ব কিমান 14 p q তে সাধাৰণ উৎপাদক কি হৈ গল 14 p q হ'ল ঠিক আছে বুজিব পাৰিছো নিশ্চয় আমি আৰু এনেকৈ আমি কৰি চাব লাগিব নহলে এটা শৰ্ট টিক কি আছে চাব আমি নাম্বাৰ বিলাকক আমি পাৰিমে বাকি এই আৰবিট্ৰাৰি যেটা থাকে pq আছে p স্কয়াৰ q স্কয়াৰ আছে তাতে আমি সাধাৰণ উৎপাদক বুলি ক'বলৈ দিয়ে আমি কি কৰিম জানানে আমি লোয়েষ্ট নাম্বাৰটো লম তাৰপিছত p আছে p স্কয়াৰ আছে লোয়েষ্টটো কোনটো p আহি গল q স্কয়াৰ আছে q আছে লোয়েষ্টটো কি q আহি গল ঠিক আছে বাকি আমি 14 আৰু 28 টো কি কৰিম গৈ আমি নাম্বাৰ ওয়াইজত আহি যাব তেনেকৈ আমি সাধাৰণ উৎপাদক পাম আৰু সাধাৰণ উৎপাদকটোৱে হৈছে দুটা সংখ্যাৰ গসাউ বুলি আমি কম ঠিক আছে গসাগুটো আমি কেনেকৈ হলা সদায় আমি মিলা কিনি লও হয় নাই তে সেই বস্তুটো আমি কি হৈ যাব সাধাৰণ উৎপাদক আৰু গসাউ একেটা বস্তুৱে হৈ যায় ঠিক আছে তে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আগবাঢ়ো এতিয়া নেক্সট কোৱেশ্চনটো কিছুমান কিতাপত আপোনাৰ কমা দিয়া থাকে আৰু কিছুমান কিতাপত আমি কমা দিয়া দেখা নাই কিন্তু এতিয়া কথাটো কেনেকুৱা এই 2 নম্বৰ যেটো কোৱেশ্চন আছে কিছুমান কিতাপত এনেকৈ আছে 16x³ বুলি এটা বেলেগ বস্তু আছে -4x² বুলি এটা বেলেগ বস্তু আছে আৰু 32x বুলি এটা বেলেগ কে এটা কোৱেশ্চনটো আছে ঠিক আছে এটা কথাটো কেনেকুৱা কিন্তু কিছুমান কিতাপত কি কৰি আছে যে এটো এক লগত -4x² বুলি কিছুমানত দিয়া হৈ আছে তে এটো আমি এটা কাৰণে আমি এটো কমা দি ভাবি লৈছো যে আমি তিনটা বস্তু বেলেগ বেলেগ ভাবি লৈছো ভাবি লৈ পেলাই আমি অংকটো কৰিব চেষ্টা কৰিম এতিয়া এবা আমি সাধাৰণ উৎপাদক কি পাম আমি এবা নকৰাকে মুখতে আমি কৰিব ট্ৰাই কৰোচোন বাও কি হ'ব পাৰে তাকচোন মই কি কৈছিলো যে আমি আৰবিট্ৰাৰি বিভাগত কি হৈছে লোয়েষ্টটো ল'ব লাগে x³ আছে x² আছে x আছে তে কি আহিব x আহিব ঠিক আছে 16 আছে 4 আছে 32 আছে এই 4 টোৱে 16 কো ডিভাইড যায় 4 টোৱে 32 কো ডিভাইড যায় 4 টোৱে নিজকো ডিভাইড যায় তো কি হ'ব কয় 4x তে কি হল আমাৰ আনসাৰটো 4x হৈ গল ঠিক আছে তো আমি বুজিব পাৰিছো নিশ্চয় তে নেক্সটটো চাকচোন 3 নম্বৰটো কি দিয়া আছে 3 নম্বৰ কোৱেশ্চনটো এটো তো 2 নম্বৰ আছিলে 3 নম্বৰ কোৱেশ্চনত কি আছে 20pq 30qr আৰু 40rp তে ইয়াৰ সাধাৰণ উৎপাদক কি হ'ব সাধাৰণ উৎপাদক এই চাব 20 30 40 কি কমন আহিব ইয়াবা 10 আহিলে ওকে নেক্সট আছে p ইয়াত আছে ইয়াত নাই কি ইয়াত আছে নহব সবতে থাকিব লাগিব q ইয়াত আছে ইয়াত নাই কি তো নহব r ইয়াত নাই কি ইয়াত আছে আৰু ইয়াত আছে তো নহব তাকে সাধাৰণ কি হ'ব গৈ 10 হ'ব নেক্সট তো চাব 4 নম্বৰটো কি দিয়া আছে 3x² y³ নেক্সট দিছে 10x³ y² 6x² y² z ঠিক আছে এটো দিয়া হৈ আছে এটা চাব মই কোৱাৰ দৰে যে যদি আমি লোয়েষ্ট টাৰ্মটো চাও x² আছে x³ আছে x² আছে এটা কি আহিব x² হ'ব হয়নে y³ আছে y² আছে y² আছে এটা কি আহিব y² আহিব হয়নে 3 আছে 10 আছে 6 আছে 3 দি 10 খন আছে 6 যাব পাৰে হয়নে 2 দি এটা যাব পাৰে বাট ইয়াক না যায় সো নাহে তে সাধাৰণ উৎপাদক কি হ'ব গৈ x² y² হ'ব ঠিক আছে আমি বুজিব পাৰিছো নিশ্চয় তুমি এনেকৈ কৰিব পাৰো ঠিক আছে ওকে আমি এতিয়া 2 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো 2 নম্বৰ কোৱেশ্চন কি দিয়া আছে চাব কৈছে কি যে সাধাৰণ উৎপাদকটো উলিয়াব দিছে ইয়াৰ মাজত কি আছে গৈ প্লাস চিন আছে একো নাই বা উৎপাদক বিশ্লেষণ কৰিব দিছে উৎপাদক বিশ্লেষণ যেটো বস্তু আমি কমন লব লাগে হেতু ইয়াৰ সতি একে একো অসুবিধা নাই কে একদম ইজি হয় জাস্ট অকমান খালি মন দিব লাগিব ইয়াত কি দিছে চাবচোন এক নম্বৰটো কৈছে কি যে 4a² plus 8a³ যদি মই কমন লও কি আহিব 4a কমন আহিব তা a আহিব নে a² আহিব a² আছে a³ আছে কোন আহিব a² আহিব
4a স্কয়ার কি হবগৈ 1 + 2a ঠিক আছে তে এইটো হবগৈ ইয়াৰ আনসাৰটো বুজি পাইছো কথাটো ওকে সেকেন্ডটো কি হবগৈ 2 নম্বৰটো কি হবগৈ চাব 7x² y আৰু -21xy² এতিয়া কথাটো কেনেকুৱা হৈ যায় আমি সেকেন্ডটো যদি চাবলৈ যাও মই পিনটো চেঞ্জ কৰি লৈছো কালাৰটো ধৰিব পোৱা নাই নেকি বলকে একটা অনুভৱ হ'ল যেটো কাৰণে পিনটো চেঞ্জ কৰি লৈছো আসলতে আমি প্ৰত্যেকটো কথা কি হ'ব জানে না যে পুৰণা বস্তুটো হেৰি হৈ গলে আমি পেলাই দিওঁ পেলাই নিদি তাক আমি নতুনত্ব দিব চেষ্টা কৰিবচোন আমিতো কেতিয়াওতো একেটা বস্তু পুৰণা হ'ল বুলি কাৰণে আমি নিজকে চেঞ্জ কৰি নিদিও না বা মা পুৰণা হ'ল বুলি আমি চেঞ্জ কৰি নিদিও না হয়নে কথাটো আমি নতুন কৰিব চেষ্টা কৰো একো নাই আমি জীৱনটোকো আমি নতুন কৰিব পাৰো আপোনালোকে কিবা কাৰণ মেথছ এটা দুটা নোৱাৰিলো বা নুবুজিলো কেতিয়াবাকে হাৰ মানিব নালাগে আমি কৰি যাব লাগে কামটো ঠিক আছে ওকে আমি দুই নম্বৰ কোৱেশ্চন মাজলৈ আমি আগবাঢ়ো কি দিছে চাব 7x² y -21xy² দিয়া হৈ আছে ওকে এবাৰ কমন কি আহিব চাওক 7 আছে 21 আছে 7 কমন আহিব x² আছে x আছে কি আহিব x কমন আহিব y আছে y² আছে কি আহিব y আহিব তে কি হ'ব x - y হ'ব এই বস্তু কেনে ভুল হৈছে হয়নে কি ভুল হৈছে কওকচোন এই 21 তে মই 7 টো লৈ গলো মই 3 নি লিখিলো কথা বুজি পাইছে নে বাও এইটো লিখিব লাগিব দেই কথাটো বুজি পাইছো তে কি লিখিম মই এটা 3y লিখিব লাগিব ওকে কি আহিব দে 7 কমন আহিলে x² আছে x আছে x কমন আহিলে y আছে y² আছে y কমন আহিলে x - 3y বুজি পাইছে কথাটো এটো হ'ব আনসাৰটো তে নেক্সট আছে কি 3 নম্বৰটো 3 নম্বৰটো কৈছে কি যে a² bc plus ab² c plus abc² তে চাকচোন a² a কি কমন আহিব a b b² b কি আহিব b c c² c এটা কি থাকিলে কি a থাকিলে b থাকিলে c থাকিলে হয় না কথাটো এটো হ'ল কমনটো ওকে নেক্সট চাব 4 নম্বৰটো কি আছে a³ - a² b² কি কমন আহিব a² আহিলে a - b² হ'ব কাৰণ কিহৰ কাৰণে a² আহি গল a³ আছিলে তাৰ দুটাটো গুচি গল গৈ থাকিলে কেটা এটা থাকিলে -b²। বুজি পাইছো কথাটো এটো হৈ গল আমাৰ 2 নম্বৰ কোৱেশ্চনখিনি আনসাৰটো তেতিয়া আমি 3 নম্বৰ কোৱেশ্চনখিনি মাজলৈ আমি আগবাঢ়ো আৰু পৰীক্ষাত ম্যাক্সিমাম আমি 3 নম্বৰ কোৱেশ্চনৰ এই লাষ্টৰ যেটা কোৱেশ্চন আছে 2 নম্বৰ আৰু 4 নম্বৰ সেইকিটা আহা আমি বেছিভাগ দেখিবলৈ পাওঁ ঠিক আছে ওকে আমি কৰি দিব চেষ্টা কৰিম 1 নম্বৰ চাব 3 নম্বৰ 1 টো 1 নম্বৰটো কি দিয়া আছে যে x² + xy + 6x + 6y কমন কি আহিব x plus কি থাকিব y থাকিব কি কমন আহিব 6 x plus y আহিব কি আহিব গৈ x plus y আৰু x plus 6 এটা হ'ল তাৰ আনসাৰটো বুজি পাইছো নিশ্চয় এটা আমি কমন লৈ ললো আনসাৰটো আমি পাই গলো ওকে 2 নম্বৰ কোৱেশ্চন কি দিছে চাব 2 নম্বৰত কি দিয়া আছে যে xy plus x plus y plus 1 ঠিক আছে ওকে এটা যদি মই চাবলৈ যাও xy আৰু x বা কি কমন আহিব x কমন আহিব x থাকিলে কি y plus 1 y আৰু y plus 1 ৰ মাজত কি কমন আহিব একো নাই কি আৰু আমি এটা কথা কি জানিছিলো যে যিকোনো সংখ্যাত 1 টো হৈছে তাৰ উৎপাদক হয়নে কথাটো তো কি কব পাৰিম এটা 1 টা যে মই কমন লংগৈ y plus 1 কি হ'বগৈ x plus 1 বুজি পাইছো কথাটো তে এটো হ'ব ইয়াৰ আনসাৰটো বুজিলো ওকে 3 নম্বৰটো চাব 3 নম্বৰটো কি দি আছে চাব 3 নম্বৰটো 24x² y plus 12x² minus 12xy minus 6x হয় না কি দিছে চাব এটো আৰু এটো পা কি কমন আহিব 24 আছে 12 আছে কি আহিব 12 আহিব x² আছে x² আছে কি আহিব x² আছে কি হ'ব গৈ চোৱা 2y plus কি হ'ব গৈ ইয়াত 1 হ'ব কিহৰ কাৰণে কাৰণ 12 গুছি আহিলে x² গুছি আহিলে সো এটোৱে হৈ যাব ওকে নেক্সট চাব -12xy - 6x কি কমন আহিব মাইনাসত 6x কমন আহিব কি হ'ব গৈ 2y plus 1
এটা চাবচোন কথাটো মেডিচিনৰ বস্তু দুটা যদি মেডিচিন আমি কমন ল'ব পাৰো এতিয়া কি কমন ল'ব পাৰিম এতিয়া 2y + 1 তেতিয়াহ'লে কি হ'বগৈ 12x² + -6x হয়নে কথাটো ওকে এতিয়া সব কিছুমানে আমি ইয়াতে এৰি থৈ দিলো আমাৰ আনসাৰটো শুদ্ধ হ'ব নহলে আমি আৰু এটা স্টেপ কৰিব পাৰো কেনে কৰিব পাৰো জানেনে কি হ'বগৈ 2y + 1 কি কমন আহিব 6x কমন আহিলে কি হ'বগৈ 2x - 1 হৈছে তে এটো হৈ যাব হয়নে তে আমি অলপ সজাই লিখি দিও বস্তুটো 6x 2x - 1 2y + 1 এনেকুৱা নহয় যে সজাই পেলাই লিখিবই লাগিব আমি ইয়াতো ঠিক কৰি থলো আনসাৰটো হ'ব ঠিক আছে ওকে এটো হৈ গ'ল আমাৰ ইয়াৰ আনসাৰটো ওকে 4 নম্বৰটো কি হ'বগে চাব 4 নম্বৰটো পৰীক্ষাত বেছিভাগ আহা আমি দেখিবলৈ পাইছো 4 নম্বৰটো কি দিয়া আছে যে z - 7 আমি এইখিনি মুছি দিও ওলা ওপৰত দেখিলে বেছি সুবিধা হয় আচলতে দেখি মুছি দিছো কি হ'বগে z - 7 চাব আৰু এটো কিন্তু বেছিভাগ আহা পৰীক্ষা দেখিবলৈ পোৱা যায় দেই অকমান বস্তুটো ইউনিক যেহেতুকে এটা কি হ'বগে z - 7 + 7xy - xyz ওকে এটা কমন কি আহিব চাওক বস্তুটো কেনেকুৱা হয় যে z আৰু 7 ৰ পৰা কমন আহিব 1 হ'ব কি z - 7 ইয়াৰ পৰা যদি মই কমন লওঁ z - 7 ওলাবনে নোলায় কি ওলাবগে 7 - z ওলাই যাব হয়নে তাতকে মই যে এটা কোন চেঞ্জ কৰি লওঁ চেঞ্জ কৰিলে আমাৰ বেছি বস্তুটো ইজি হৈ যাব চাওচোন মই z - 7 টো ললো ইয়াক মই চেঞ্জ কৰি লৈছো xyz টো মই আগত ললো প্লাস 7xy টো মই লিখি ললো ঠিক আছে 1 কমন ললো z - 7 হল মাইনাস মই xy কমন ললো কি হ'বগে z - 7 হল তে z - 7 1 - xy ঠিক আছে তে এটো হল আমাৰ আনসাৰটো ঠিক আছে তে এনেকৈ আমি কৰিব পৰা যাব ঠিক আছে ওকে এতিয়া আহক 3 নম্বৰ কোৱেশ্চন কিটা আমাৰ শেষ হৈছে আমি এতিয়া 4 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো এতিয়া 4 নম্বৰ কোৱেশ্চনটো অলৰেডি আপোনালোকে আগত আমি ক্লাস 9 ত কৰিছো ক্লাস 9 তো বহুত বাৰ কৰিছো বা আমি ক্লাস কি কয় পঢ়ি থাকোতে আমি কৰিছো ইয়াত দুটা নিয়মে কৰিব পৰা যায় এটা আমি মিড টাৰ্ম ব্ৰেক মানে মধ্যমানটো চেঞ্জ কৰিব পৰা যায় নহলে আমি একিটা ফৰ্মুলাত পেলাই আমি কৰিব পৰা যায় ওকে মই প্ৰথমটো বা মই দুইটা নিয়মতে দেখাই দিম তাৰ পিছত মই যিকিটা ফৰ্মুলাত কৰিলে বেছি ইজি হয় যেহেতুকে মই ফৰ্মুলাতে কৰিম ওকে 4 নম্বৰ 1 টো চাব কি দিয়া আছে 4x² + 12x + 9 তে এটো চাব নিয়ম দুটা আছে যিকোনো এটা নিয়মত কৰিলে হ'ল আমাৰ কেনেকুৱা কথা নহয় যে আমি এটো নিয়মতে কৰিব লাগিব খালি আমাৰ টাৰ্গেটটো কি যে এই ৰাশিটো কোন দুটা সংখ্যাৰ মাল্টিপ্লাই বা কোন কিটা সংখ্যাৰ মাল্টিপ্লাই হয় হেতু উলিয়াব লাগে মানে তাৰ উৎপাদক কিটা উলিয়াব লাগে ঠিক আছে ওকে এতিয়া যদি মই চাবলৈ যাওঁ মই মিড টাৰ্ম ব্ৰেকত কৰিব ট্ৰাই কৰিম চাওক 4x² কি আছে 4 আছে ইয়াত কি আছে 9 আছে 9 4 গুণ 37 হয়নে কথাটো 37 হৈ আছে আমি এটা ফ্যাক্টৰ দি বনাও 2 দি কৰিলে 18 বাৰ গল 2 দি কৰিলে 9 বাৰ যাব 3 দি কৰিলে 3 বাৰ যাব এটো ওলাব হয়নে মই কি উলিয়াব লাগিব 12 উলিয়াব লাগিব কাৰণ দুটা সংখ্যা ফ্যাক্টৰটা যোগ বা বিয়োগ কৰিলে কি হ'ব লাগিব মিডলটো মিলিব লাগিব হয়নে কথাটো সো কি হ'বগৈ 3 দুগুণ 6 3 দুগুণ 6 6 6 যোগ কৰিলে কি হ'ব 12 হ'ব বুজি পাইছো কথাটো ওকে কি হ'বগৈ চাব 4x² + 6 + 6x + 9 ওকে 4x² + 6x + 6x + 9 কমন লওঁছো এতিয়া কি কমন আহিব 2x কমন আহিব থাকিলে কি 2x + 3 3 কমন আহিলে কি হ'বগৈ 2x + 3 2x + 3 হৈ গ'ল 2x + 3 হৈ গ'ল ঠিক আছে তে এটো হৈ গ'ল ইয়াৰ আনসাৰটো বুজি পাইছো নিশ্চয় হয়নে কথাটো ওকে এটো হৈ গ'ল মিড টাৰ্ম ব্ৰেক মানে মধ্যমানটো আমি চেঞ্জ কৰি পেলাই কৰিব পাৰো কিন্তু এটোকে আমি আৰু এটা নিয়মে কৰিব পাৰো ইজি আছে এই প্ৰসেসটো যেহেতু আমাৰ ফৰ্মুলাত পৰি যায় ওকে চাব মইটো অৰ বুলি দি দিছো এটো কি হ'বগৈ কি আছে কোৱেশ্চনটো 4x² + 12x + 9 এই যে মই চাবলৈ জানো 4x মানে কেন হ'বগৈ 2x² হ'ব হয়নে মই কোন জায়গা ৰাখি দিলো অলপ জায়গা কি লিখোগৈ 3² লিখিব কাৰণ 9 হৈ গ'ল তাৰপিছত আমি a² পাই গলো b² পাই গলো তাৰ পাছত কি লিখিম কম এতিয়া 2ab লিখিম হয়নে 2ab 2 লিখিলো a মানে কি আহিব 2x আহিব b মানে কি আহিব 3 আহিব থাকচোন 2 দুগুণ 4 4 3 গুণ 12 12x এডিশনাল বস্তুটো এইটোৱে এটা চাব a + b কি হয় হোল স্কয়াৰ
লিখোচোন আমি 2x plus 3 2x plus 3 ঠিক আছে তে এইটো হ'ল আমাৰ ইয়াৰ আনসাৰটো বুজি পাইছো কথাটো তে আমি এনেকৈ কৰিব পাৰো আমি এনেকৈ কৰিম কাৰণ বেছি ইজি হয় বস্তুটো যেহেতুকে সো আমি এনেকৈ কিন্তু কিছুমানত কিন্তু আমাৰ কি হৈ যায় বস্তুটো এটো নপৰিবও পাৰে তেতিয়া আমি কিন্তু এই নিয়ম ফলো কৰিব লাগিব সো আমি চাই লওঁ ইয়াত গুণটো যেটো প্ৰয়োজন আছে আমি তেনেকৈ আমি কৰিব ট্ৰাই কৰিম ওকে এতিয়া 2 নম্বৰ কোৱেশ্চনটোলৈ চাওঁ 2 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চাব 2 নম্বৰত কৈছে কি যে 25m স্কয়াৰ 2 নম্বৰটো 25m স্কয়াৰ প্লাস 30m plus 9 কি হবগৈ 5m স্কয়ার প্লাস গ্যাপ দিলো 3 স্কয়ার তা কি হবগৈ 2ab কি হবগৈ a plus b হোল স্কয়ার a এটো হৈ গল কি হবগৈ এইটো ঠিক আছে তে এনেকৈ আমি কৰিব পাৰো হয়নে কথাটো নেক্সটটো চাব কি দিয়া আছে 3 নম্বৰটো কি দিছে x স্কয়ার minus 10x plus 25 হৈ গল তে কি হবগৈ x স্কয়ার হল এটো মই জায়গা ৰাখিলো কেন হবগৈ 5 স্কয়ার হয়নে তে minus 2ab 5 দুগুণ 10x হয়নে মেলিছে বস্তুটো এনেকৈ আমি মিলাই যাব লাগিব কি হবগৈ এটা চাব a minus b হোল স্কয়ার তা কি হবগৈ x minus 5 দুটা লিখি দিলে হৈ যাব বুজি পাইছে কথাটো হৈ গল এটো ওলাই গল তে নেক্সটটো চাব তে আমি 3 নম্বৰকে কৰিলো আমি 4 নম্বৰলৈকে আমি কৰি যাম ওকে ঠিক আছে 4 নম্বৰটো চাব 4 নম্বৰটো কি দিয়া আছে যে 4 নম্বৰটো কি হৈ আছে 4 নম্বৰ দিয়া আছে 121b স্কয়ার minus 88bc plus 16c স্কয়ার ঠিক আছে এতিয়া 121 মানে কি হয় 11 স্কয়ার হয় এটা কি লিখিব পাৰো এতিয়া মই 11b স্কয়ার মই লিখি ললো মাজত অলপ মই গ্যাপ ৰাখি দিলো ইয়াত মই কি লিখিম কয় 4c স্কয়ার লিখিলো ঠিক আছে সো a স্কয়ার মই b স্কয়ার পাইছিলা কি হ'ব minus 2a a মানে কি হ'ব 11b তাকি আহিব 4c আহিব ঠিক আছে এটা আছে a minus b হোল স্কয়ার হৈ গল না তে a minus b হোল স্কয়ার ঠিক আছে আমি দুবাৰ লিখি দিলে হৈ গল 11b minus 4c 11b minus 4c ঠিক আছে ওকে তে আমি নেক্সট কোৱেশ্চন চাও পাৰ 5 নম্বৰ 5 নম্বৰ কোৱেশ্চনলৈ আমি আগবাঢ়িছো 5 নম্বৰ কি দিয়া আছে 9p স্কয়ার minus 16q স্কয়ার ওকে এটা সাকচন কথাটো কেনেকুৱা আমি ইয়াত তিনটা আছিল পাইছিলো এটো দুটাহে আছে আমি কেনেকৈ পাৰিম তে এটো যদি মই চাবলৈ যাও এটো 16 আছিল দে সৰি মই 14 লিখিলো 16 ওকে কি হ'ব গৈ সাকচন 3p স্কয়ার minus কি হ'ব 4q স্কয়ার a স্কয়ার minus কি হ'ব গৈ b স্কয়ার মানে কি হ'ব গৈ তেতিয়া a plus b a minus b ঠিক আছে এটা ফ্যাক্টর হৈ গল ওকে নেক্সট টু চাও 6 নম্বৰটো এই ম্যাক্সিমাম পৰীক্ষাত কিন্তু এটো আহা দেখা পাইছো আৰু আমি এটো যেটো কৰিম এতিয়া 6 নম্বৰটো আমি কৰা দেখা পাইছো ওকে এতিয়া চাব কথাটো কেনেকুৱা l plus m whole square minus l minus m whole square ঠিক আছে এতিয়া চাব a square minus b square আমি তাতো নিব পৰা যায় চাবচোন কেনেকৈ কৰিম গৈ আমি কিছুমানে কয় এনেকৈ কৰিব পাৰে যে a plus b whole square a square plus 2ab plus b square হেতু আমি বনাব পাৰো মানে কথাটো বা কিছুমানে কি কৰিব পাৰে a square minus b square সমজ নিব পাৰে ওকে আমি দুইটা আমি ট্রাই কৰি চাম কি হ'ব চাব তে কি হ'ব গৈ a plus b এটা হৈ গল নেক্সট কি হ'ব গৈ a minus b হৈ গল এই বেগেখিনি আমি উঠাই দিব লাগিব কি হ'ব গৈ l plus m plus l minus m দেখিব গৈ l plus m minus l plus m ঠিক আছে এটা সচন কথাটো m আৰু m কি হ'ব কেনসেল হৈ যাব থাকিব কি 2l ইয়াৰ l আৰু l কাটা যাব থাকিব কি 2m তে কি হ'ব গৈ 4l m হয় না এটো আনসার আমি পাই গলো না তে এনেকৈ আমি অঙ্কটো কৰিব পাৰিম ঠিক আছে তে আমি নেক্সট কোৱেশ্চনৰ মতলে আমি আগবাঢ়ো নেক্সট কোৱেশ্চনৰ কি দিয়া আছে চাব আমাৰ 7 নম্বৰ কোৱেশ্চনটো হ'ব এবাৰ 7 নম্বৰটো
ওকে আমি আমি 7 নম্বৰটো যদি আমি কৰিবলগীয়া হয় তে কি দিয়া আছে চাবচোন x² - 13x + 30 এটা চাব 7 নম্বৰটো x² - 13x - 30 এটা চাওক এটা এই কোৱেশ্চনটো কিন্তু আমি কিন্তু হেৰিটো নাপাও এই যে অলপতে আমি যে ফৰ্মুলা পেলাইছিলো যে a + b হোল স্কয়াৰ ফৰ্মত পৰিছিল যে সেইটো কিন্তু নপৰিব নপৰে কিহৰ কাৰণে কাৰণ স্কয়াৰটো নাই নহয় এটো বাৰ ঠিক আছে এটোটো নাই কি হয়নে কথাটো এবে কি কৰিব লাগিব আমি যে এই অলপত শিকিছিলো মিড টাৰ্ম ব্ৰেকটো যে মধ্যমানটো ভাঙিব লাগে সেই মতে আমি কৰিলে আমাৰ কাৰণে ইজি হ'ব ওকে এটা চাব কথাটো কেনেকুৱা এর কোএফিসিয়েন্ট কিমান আছে 1 আছে ইয়াত কিমান আছে 30 তে 31 তে 30 তাক 30 যদি মই বনাবলগীয়া হয় কেন হ'ব 2 এ কৰিলে 15 হ'ব 5 এ কৰিলে 3 হ'ব হয়নে 13 ওলাব লাগিব 5 2 10 10 3 13 যোগ কৰিলে 13 ওলাব ওকে এটা চাব ইয়াত দুটা কথা আছে মই লাইনটো লিখিলে আপুনি গম পাই যাব ইয়াত যে চাক 5 2 10 10 3 13 হেতু মতে 13 আহে কিন্তু চাবচোন এই 5 যেটা আমি কৰিম ইয়াত মাইনাসৰ চিহ্নটা তিনটা হৈ যায় চাব হা কৰো একদম ভুল এটা চাব যদি আমাৰ ম্যাক্সিমামে ভুল কৰে মই ভুলটো কৈ বিচাৰিছো এতিয়া 10 প্লাস কি হ'বগৈ 3x - 30 হৈ গ'ল x² - 10 - 3x প্লাস কেন হ'বগৈ 30 দিয়া আছে কথাটো ওকে মাইনাস ইয়াৰ মাইনাস কে তিনটা লৰাই গ'ল না ওলালে এই তিনটা যদি মাইনাস আমি অঙ্কটো কৰিব নোৱাৰো ঠিক আছে মানে আমি এই লাইনটো যেটা কি হ'ব জানেনে ইকুয়াল চিট হ'ব লাগে মানে কেনেকুৱা অল পজিটিভ ধৰক অল নিগেটিভ বা কি হ'ব দুডাল পজিটিভ দুডাল নিগেটিভ হ'ব লাগিব তেতিয়াহে আমি কি কৰিব লাগিব আমি কমন ল'ব পাৰিম তে ইয়াত যেটা তিনডাল আমাৰ কি হৈ গ'ল তিনডাল আমাৰ কমন হৈ গ'ল হয়নে কথাটো হেতু কাৰণে কি হ'বগৈ আমি কৰিব নোৱাৰো তো ওকে এটা আমি কি কৰিম চাবা আমি বেলেগ এটা উপায় চাব লাগিব উপায়টো কেনেকুৱা যে আমি নাম্বাৰটো আমি চেঞ্জ কৰিব লাগে একদম সিম্পল কথা নাম্বাৰটো আমি চেঞ্জ কৰি দিলে হৈ যাব চাবচোন কেনেকৈ 5 3 গুণ 15 15 পৰা 2 গলে 13 হয়নে কথাটো ওকে তো x² - 15 - 2 কেন হ'বগৈ 30 এতিয়া চাব x² - 15x + 2x - 30 তো মই কৈছিলো না যে ইকুৱেল চিন হ'ব লাগিব বুলি তাৰচোন পজিটিভ পজিটিভ মাইনাস মাইনাস মিলি আছে না এতিয়া আমাৰ অঙ্কটো আনসাৰ ওলাব ঠিক আছে তো কি হ'বগৈ চাব x কমন ললো x - 15 + 2 কমন ললো x - 15 কি হ'বগৈ x - 15 x + 2 তো এইটো হ'ব আমাৰ আনসাৰটো বুজিব পাৰিছো নিশ্চয় হয় না এখিনলৈকে আমাৰ আনসাৰটো ওলাই যাব ঠিক আছে এখিনলৈকে আমাৰ আনসাৰটো ওলাব হ'ব তে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি 8 নম্বৰ কোৱেশ্চনলৈ আমি আগবাঢ়িছো 8 নম্বৰ কোৱেশ্চন কি দিয়া আছে চাব ইয়াত 8 নম্বৰটো দিছে যে y² - 5y - 36 ঠিক আছে এতিয়া চাব আমি নিয়মটো কি আছিল আমি হেৰি কৰিব লাগিব কি আছিল যে কোএফিসিয়েন্ট অফ y² আৰু 36 টো মাল্টিপ্লাই কৰিব লাগিব এতিয়া 36 আৰু 1 যদি মাল্টিপ্লাই কৰো কেন হ'বগৈ 36 হ'ব হয়নে এই চাব 36 ৰ মই কি বনাব লাগিব মই ফেক্টৰ বনাব লাগিব মই 2 দি বনালে কেন হ'বগৈ 18 হ'ব 2 দি বনালে 9 হ'ব 3 দি বনালে 3 হ'ব হয়নে এতিয়া চাব কথাটো মোক কি বনাব লাগিব মই মাজত বনাব লাগিব 5 বনাব লাগিব ঠিক আছে এতিয়া চাব 3 3 গুণ 9 2 2 গুণ 4 9 পৰা যদি মই 4 মাইনাস কৰি দিও 5 হয়নে কথাটো ওলাই গ'ল ওকে এতিয়া চাব কেনেকৈ কাৰণ y² দিলো মাইনাস কি হ'বগৈ 9 - 4y মাইনাস কেন হ'বগৈ 36 এতিয়া y² দিলো -9y + 4y - 36 ওকে কি আহিব এতিয়া y কমন আহিব y - 9 + 4 কমন আহিলে y - 9 ঠিক আছে y - 9 আৰু কি হ'বগৈ y + 4 তে এইটো হ'ল আমাৰ ইয়াৰ আনসাৰটো তে এইটো মোৰ আনসাৰটো হৈ গ'ল তোমাৰ এইটো ঠিক আছে তে আমি 9 নম্বৰ কোৱেশ্চনটোৰ মাজত আমি আগবাঢ়ো এতিয়া 9 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চাব ওকে 9 নম্বৰ কোৱেশ্চন কি দিয়া আছে যে 9 নম্বৰ কোৱেশ্চনটো দিছে কি যে 4y² ওকে 9 নম্বৰটো কৈছে কি 4y² + 25y - 21 এতিয়া ইয়াত যদি মই চাবলৈ যাওঁ যে কি হ'বগৈ মাল্টিপ্লাই কৰিব লাগিব হয়নে 21 ৰ পৰা মই 4 হেৰি কৰিব লাগিব মাল্টিপ্লাই কৰিলে কেন হ'বগৈ 84 হ'ব 84 এটা 84 যদি মই যদি 2 এ কৰিবলৈ যাওঁ কেন হ'ব 42 হ'ব 2 এ কৰিলে হ'ব 21 হ'ব 3 এ কৰিলে হ'ব কিমান 7 এতিয়া মই 25 উলিয়াব লাগিব কেনেকৈ উলিয়াব লাগিব চাওক 7 3 গুণ 21 2 2 গুণ 4 21 পৰা যদি মই 4 মাইনাস কৰি দিওঁ
কি হ'বগৈ হ'ব প্লাস 4 প্লাস কৰিলে 25 হ'ব কিন্তু কথাটো কেনেকৈ চাব 4y হ'ব 21 পৰা যদি মই যে আকৌ 4 লগত যোগ কৰো তিনটা প্লাস চিন আহি যাব না যায় মই অলপ আগত কি কৈছিলো যে আমি এই লাইনটো বনাওঁতে কি কৰিব লাগিব ইকুৱেল সাইন হ'ব লাগিব এটা 2 টাইমছ পজিটিভ বা 2 টাইমছ নেগেটিভ হ'ব লাগিব কৈছিলো কথাটো যে সেই বস্তুটো হ'ব লাগে হয়নে যেহেতুকে ইয়াত নিমিলিব তে আমি নেক্সট কি উপায় কৰিব পাৰিম যে কিবা এটা মাইনাস কৰিব লাগিব এইটো পাৰসাকচন কৰো 7 ৰ লগত 2 যদি মাল্টিপ্লাই কৰো কেন হ'ব 28 হ'ব আৰু কি হ'ব 3 হয়নে 25 হৈ গ'ল এটা সব কি কৰিম মই যে 4y² প্লাস 28 minus 3 হয়নে তে কি হ'ব y minus 21 তে 4y² plus 28y minus 3y minus 21 হয়নে এই ইকুৱেশ্যন মিলিলে পজিটিভ পজিটিভ নেগেটিভ নেগেটিভ হয়নে কথাটো ওকে এতিয়া মই চাবলৈ যদি যাওঁ তে কি হ'বগৈ চাব মই কমন লওঁগৈ 4y কমন আহিলে y plus কেন হ'বগৈ 7 minus 3 কি হ'বগৈ y plus 7 দেখোন কি হ'বগৈ y plus 7 আহিলে এই কেন হ'বগৈ 4y minus 3 হয়নে কথাটো তে এইটো আমাৰ ইয়াত কি বুলি কয় আনসাৰটো ওলাই গ'ল ঠিক আছে ওকে 10 নম্বৰ কোৱেশ্চনটো আগবাঢ়ো 10 নম্বৰ কোৱেশ্চন কি দিয়া আছে চাব ইয়াত কৈছে কি যে 3y x to the power 6 3x to the power 6 minus 6 x square y minus 45 x square y square হয়নে কথাটো ওকে এতিয়া এটো যদি মই কৰিব লগা হয় মই কি কৰিব লাগিব মই কমন এটা আহি আছে হয়নে কথাটো এখন 3 এ ডিভাইড যায় তোমাকে 3 কমন আহিব x to the power 6 x square কমন আহিব পাৰে কি আহিব 3 x square কমন আহিলে কি হ'বগৈ x to the power 4 2y minus কেন হ'বগৈ 15y square ঠিক আছে তে এইটো হ'লগৈ আমাৰ আনসাৰটো কাৰণ এটা চাকচোন ইয়াক আমি মিডটাৰ্ম একো কৰিব নোৱাৰো আমি একো কৰিব নোৱাৰো এটা কাৰণে কৰিব নোৱাৰো কিহৰ কাৰণে সো ইয়াত ফাংচন দুটা হৈ আছে এটা আছে x ত এটা আছে y হয়নে কথাটো আমি কৰিব পাৰিম কেতিয়া যেতিয়া ফাংচন এটা থাকে মানে হয় x ত থাকিব লাগিব নহয় কি y ত থাকিব লাগিব হয়নে কথাটো ইয়াত যেনেকৈ দুইটা আছে সো আমি নোৱাৰো কিন্তু আৰু এটা কথা চাব দুটা থাকিলে আমি এটা ক্ষেত্ৰত পাৰিম যদি কনস্ট্যান্ট টার্ম এটা থাকে ইয়াত কনস্ট্যান্ট টার্ম নাই নহয় হয়নে কথাটো সো আমি কৰিব নোৱাৰিম ঠিক আছে আমাৰ আনসাৰটো কি হ'বগৈ ইয়াতে ষ্টপ হৈ যাব ঠিক আছে তে এইখিনি আছিল 4 নম্বৰ কোৱেশ্চনৰ আনসাৰখিনি আমি যিমানখিনি পাওঁ আপোনালোকক সুবিধাভাৱে বুজাব আমি চেষ্টা কৰিলো এতিয়া আহো আমি ইয়াৰ নেক্সট কোৱেশ্চনখিনি মাজলৈ ওকে এতিয়া নেক্সট কোৱেশ্চনখিনি বুলি কোৱা লগে লগে ইয়াত কিছুমান ডিভাইডৰ কথা আছে ডিভাইডৰ সিস্টেমটো কেনেকুৱা বহুত ধৰণে কৰিব পাৰে একো অসুবিধা নাই কি আমি একচুয়ালি আনসাৰখিনি কৰি যাব পৰাটো আমাৰ মেইন কথা আমি কিমান কম টাইমত কিমানখিনি কৰিব পাৰো সেইটোহে আমাৰ মেইন কথা ঠিক আছে মই 5 নম্বৰ 1 টো আগবাঢ়ি যাওঁ 1 কি দিয়া আছে চাব যে 3y to the power 8 minus 4y to the power 6 plus 5y to the power 4 ডিভাইড কৰিব লাগিব কি বোলে ডিভাইড কৰিব লাগিব y to the power 4 দি ঠিক আছে এটা মতে কি কৰিব মই সেপাৰেট কৰি দিব পাৰো কি হ'ব এনেকে মই লিখিব পাৰো হয়নে এটো মই লিখিব পাৰো এটো হ'ব y to the power 4 এটা চাব এটা ইয়াত মই কমন লব পাৰো y to the power 4 টো মই কমন লব পাৰো হয়নে কমন লৈও কৰিব পাৰো নহলে মই তাক সেপাৰেট কে লৈও আমি কৰিব পাৰো ঠিক আছে মই কমন কে ললে বিচাৰিছো যে বস্তু ইজি হ'ব মই কমন লব বিচাৰিছো কাৰণ এটা চাব y to the power 4 কৰি মই কমন লৈ লওঁ কি থাকিব ইয়াত 3 y to the power 4 minus 4 y to the power কি হ'বগৈ কাৰণ 4 গুছি গ'ল কি থাকিলে 2 বুজি পাইছো কথাটো প্লাস y to the power 4 গুছি গ'ল কেন হ'বগৈ 5 এটো হ'ব y to the power 4 কেনসেল হৈ গ'ল না কি হ'বগৈ y square plus 5 ওলাল না আনসাৰটো ওকে তে এইটো হ'ব আমাৰ আনসাৰ বুজি পাইছো কথাটো ওকে সেকেন্ড তো চাব 2 নম্বৰটো কি দিছে 2 নম্বৰটো দিছে কি p cube q cube minus p to the power 6 q cube divide কি দিছে গৈ p cube q cube ওকে এটো দিয়া হৈ আছে ওকে এতিয়া মই যদি ডিভাইড কৰি দিও কি হ'ব গৈ p cube q cube minus p to the power 6 q cube p cube q cube মানে এ কমন কি আহিব সব p ওপৰটো 3 আছে p ওপৰত 6 আছে কি কমন আহিব p cube কমন আহিব q cube হৈ আছে q cube হৈ আছে কি আহিব q cube কমন আহিব কি হ'ব চাব p cube
কিউ কিউব কিমান হ'বগৈ 1 মাইনাছ পি স্কোৱাৰ হয়নে কি হ'বগৈ পি কিউব কিউ কিউব কি হ'ব মানে কাটাকুটি গ'লে কি থাকিবগৈ থাকিলে 1 মাইনাছ পি স্কোৱাৰ হ'ব হৈ গ'ল আমি এনেকৈ ৰাখি দিব পাৰোঁ নহ'লে আমি আৰু এটা কাম কৰিব পাৰোঁ কাৰণ যিহেতুকে এইটো 1 স্কোৱাৰ মাইনাছ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ হৈ আছে তো কি হ'ব a প্লাছ b a মাইনাছ b ঠিক আছে তো এইটো হৈ গ'ল ইয়াৰ আনচাৰটো আৰু এই দুটাই আছিলে আমাৰ 5 নম্বৰ কুৱেশ্যনৰ আনচাৰ আৰু এতিয়া আমি 6 নম্বৰ কুৱেশ্যনৰ মাজলৈ আমি আগবঢ়াওঁ আৰু 6 নম্বৰ কুৱেশ্যন যোৱাৰ আগতে আমি কি কৰিছে আমি কি বস্তুখিনি মুছি ল'ব পাৰোঁ আপোনালোকে বুজিব পাৰিছে নিশ্চয় স্ক্ৰীনশ্বট মাৰি দিব পাৰিব নহ'লে এখন কপি লৈ পেলাই লিখি লিখি গুচি গ'লে বেছি সুবিধা হয় আপোনালোকৰ যিটো সুবিধা হয় একো অসুবিধা নাইকিয়া এইখিনি বস্তু একদম ইজিয়ে হয় আমি কৰিব পৰা মতে হৈ থাকে ঠিক আছে আমি 6 নম্বৰ কুৱেশ্যনটোৰ মাজতে আমি আগবাঢ়িছোঁ 6-1 কি হ'বগৈ 10x minus 25 divided by কি হ'বগৈ 2x minus 5 okay এটা কি লিখিম গৈ মই 10x minus 25 2x minus 5 okay এর পা কমন কি আহিব চাকচোন 10x আছে 5 আছে 25 আছে কি কমন আহিব 5 কমন আহিব যদি মই 5 যদি কমন লও কি হ'বগৈ 2x minus 5 2x minus 5 এটা এটা কথা চাব এটা আমি এটো কাটি দিব পাৰো মানে আমি এতিয়া কাটিব নোৱাৰো কিয় কাটিব নোৱাৰো না কাৰণ এটো দুটা সংখ্যা বুজাই আছে হয় এটা চাব যদি মই ব্ৰেকেটটো দি দিও তেতিয়াহে আমি কাটিব পাৰিম সো আমি এই সৰু সৰু ভুল কিছুমান আমি কৰিব নালাগে ঠিক আছে এটা আনসাৰ কি হ'বগৈ 5 বুজি পাইছে কথাটো ওকে তে নেক্সট কি হৈ গ'ল 2 নম্বৰ কোৱেশ্চনটো মাজতে আমি আগবাঢ়িছো 2 নম্বৰটো কি দিয়া আছে চাব 20 y plus 4 next y square plus 5y plus 3 divided by কি দিয়া আছে 5y plus 4 okay এতিয়া কি হ'বগৈ 20y plus 4 y square plus 5y plus 3 তে 5y plus 4 ঠিক আছে এটা মই কাটাকুটি কৰিব পাৰো হয়নে কথাটো y plus 4 কাটা গ'ল 5 দিয়ে কাটিলে কেনে হ'ব 4 টাইমছ হ'ব তে 4y square plus 5y plus 3 এইটো হ'ব ইয়াৰ আনসাৰ ঠিক আছে তে এইটো আছে 6 নম্বৰ কোৱেশ্চনৰ আনসাৰ কিটা 1 আৰু 2 মই কৰিব চেষ্টা কৰিলো ওকে আৰু বুজি পাইছে চাগে ইমান টান নহয় আসলতে আমি কৰি গলে হেতু সৰু সৰু বস্তু মন দিলে হ'ল ওকে তে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ যাওঁ আমাৰ এটো অনুশীলনী শেষৰটো কোৱেশ্চন 7 নম্বৰ আৰু 7 নম্বৰ পিছতে আমি এই অনুশীলনটো শেষ হ'ব আৰু এই অনুশীলনৰ পিছত যিটো পাৰ্ট আছে সেই পাৰ্টখিনি পৰীক্ষাত নাহে বুলি আমাক সিলেবাসত জনোৱা হৈছে সো আমি ইয়া পুনৰ আলোচনা ইয়াতে ষ্টপ কৰি পেলাই আমি নেক্সট চেপ্টাৰ 1 ৰ পৰা আমি কি কৰিম বাকিখিনি ভিডিও দিবলৈ আমি চেষ্টা কৰিম সাকচন 7 নম্বৰ 1 টো কি হয় গৈ 7 নম্বৰ 1 কি দি আছে চাব 4y square plus 25 minus 21 divided by কি হ'ব গৈ u plus 7 তে কি হ'ব গৈ চাব 4u square plus 25u minus 21 তে u plus কি হ'ব গৈ 7 এটা মাল্টিপ্লাই কৰিব এটো এই কোৱেশ্চনটো অলপ আগত আমি কৰিছিলো চাবচোন এই যে 4 নম্বৰ 9 নম্বৰটো যে কৰিছিলো যে 4y square plus 25y minus 21 এটো হতে সেম হৈ আছে যা y জায়গাত q আছে হয়নে তাত আমি কেনে কৰিছিলো 28 minus 3 কৰিছিলো আমি তে 4y square plus 28 minus 3u minus 21 u plus 7 okay এটা কি হ'ব গৈ 4u square plus 28u 3u minus 21 কি হ'ব গৈ u plus 7 কমন কি আহিব 4u যে কমন আহে u plus 7 minus 3 কমন আহিলে u plus 7 তো আছে কিমান u plus 7 okay এটা চাচোন u plus 7 যে মই কমন আহে গৈ 4u minus 3 তে u plus 7 কেনসেল হৈ গ'ল থাকিলে কি 4u minus 3 এটো হ'ব ইয়াৰ আনসাৰটো বুজি পাইছো নিশ্চয় তে এটো হ'ব আমাৰ 7 নম্বৰ 1 টো তে আমি 7 নম্বৰ 2 টো লৈ যাওঁ 2 টোত কি দিয়া আছে চাব 2 নম্বৰটো মই একিনে কৰি দিছো 2 নম্বৰটো কি দিয়া আছে চাব m square minus
14m minus 32 divided by কি হবগৈ m plus 2 ওকে এটা চাব কথা কেনেকুৱা এটা যে মই যে চাবলৈ যাওঁ কি হবগৈ m square minus 14m minus 32 এটা হবগৈ m plus 2 এতিয়া ইয়াৰ মিটাৰ আমি কৰি পেলাই ফেক্টৰ বনাব লাগিব এতিয়া 32 আছে এতিয়া আছে 1 কি হবগৈ 32 হ'ব 32 আমি এনেকুৱা নাম্বাৰ কি পাম যেটো কৈছো আমি মাইনাস কৰিলে বা প্লাস কৰিলে তুমি দিব 16 minus 2 হয়নে 16 দুগুণ 32 হৈ গ'ল 16 পৰা 2 মাইনাস কৰিলে কি হবগৈ 40 হ'ব ওকে এটা চাব m square minus 16 minus 2m minus 32 m plus 2 the m square minus 16m plus 2m minus 32 m plus 2 হৈ গ'ল কি হবগৈ m যদি মই কমন লওঁ m minus 16 plus 2 যদি কমন লওঁ কি হবগৈ m minus 16 m plus 2 হৈ গ'ল এতিয়া m minus 16 কমন আহিলে কি হবগৈ m plus 2 হ'ব তে m plus 2 হ'ব কেনসেল হৈ গ'ল থাকিলে কি m minus 16 ঠিক আছে তে এইটো হ'ব আমাৰ আনসাৰটো ঠিক আছে আৰু এআই আছে আমাৰ পুনৰালোচনা যেটো R5 আছে তাৰ অংকখিনি আমি কৰি দিব চেষ্টা কৰিলো আৰু আপোনালোকে প্ৰত্যেকই অংক খালি প্ৰেক্টিস কৰি যাওকচোন বাকি ইয়াৰ যেটো ফলাফল ওলাব কেটো পিছত ওলাব আপোনালোকে কৰি যাওক খালি প্ৰেক্টিসটো আৰু দেখিব প্ৰেক্টিস যিমানে কৰিব সিমানে আপুনি ফলাফল ভাল পাব আৰু এটা কথা কি জানেনে আমি নিজৰ লাইফটোৱে হ'ব জীৱনটোৱে হ'ব আমি অতীতক লৈ বেছি গুৰুত্ব দি থাকো অতীতত মই এনেকুৱা আছিলো এতিয়া মই নহল কিন্তু আমি অতীতত হোৱা হৈছিলো কিয় কেনেকৈ হৈছিলো কি পঢ়োতে মই কিমান পাৰিছিলো কিয় আমি ৰিয়েলাইজ নকৰো কিন্তু আমি কি কওঁ আগতে মই ইমান পাৰ্চেন্ট পাইছিলো এতিয়া মই নাপাওঁ দেখিছনে মই পঢ়িবলৈ মন নোযোৱা হ'ল এইবিলাক অনুভৱ নলব আগতে যেনেকৈ আপুনি পঢ়িছিলে কাৰণে পাৰিছিলে এতিয়াও পাৰিব খালি আমি আমাৰ এবিলিটিটো গম পাব লাগে আৰু পঢ়ি যাব লাগে আমি পঢ়ি নাযাওঁ কাৰণেহে নোৱাৰো সো সকলোকে এই অনুৰোধ খালি তোমাকে পঢ়ি যোৱা প্ৰেক্টিস কৰি যোৱা বাকি ফলাফল সময়ত দেখা যাব ঠিক আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ জ্ঞাপন কৰিছো এই ভিডিওটো চোৱাৰ বাবে আৰু পাৰিলে এই ভিডিওটো আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আমাৰ সাবস্ক্ৰাইব কৰিবচোন কাষত থকা বেল আইকনটো দবাই থব আৰু বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ বিলাক আমি সলভ কৰি আমি অলৰেডি আপলোড কৰিছো ডেসক্ৰিপচনতে লিংকটো আছে এবাৰ খুলি চাবচোন কেনেকুৱা পায় আমাক কমেন্টত জনাব সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো পৰা বিদায় মাগিছো ধন্যবাদ